মোৰ নাম দৰ্শনা আৰন্ধৰা। মই পটেনচিয়েল এণ্ড কনচেপ্ট একাডেমীৰ পৰা 12th পাছ আৰু এইবাৰ ৰিনিটত 458 পাইছোঁ। কেনেকুৱা লাগিছে? এক্সপেক্টেডটোতো নহ'ল বাৰু, হ'লেও যি দিছে তেওঁ দিছে আৰু কাৰণে ঠিকে আৰু আগৰবাৰ পেপাৰৰ তুলনাততো সিমানটো ভাল হোৱা নাছিলে, কিন্তু এইবাৰৰ তুলনাত যদি চাওঁ ঠিকেই আছিলে। প্ৰিপেৰেশ্যন ফেজটো হৈছে স্কুল আৱাৰ্ছততো পঢ়া হয়েই, তাৰপিছত ঘৰত গৈ পিনে 6 to 7 hours প্ৰায় দিবলৈ চেষ্টা কৰিছিলোঁ নিজৰ ফালৰ পৰা। তাৰপাছত স্কুলত ইয়াত ছেল্ফ ষ্টাডি কৰিবলৈ আহিছিলোঁ মাজতে, তাৰপাছত মোৰ কিছুমান প্ৰব্লেম হ'ল, অহা নহ'ল মোৰ হেৰিকে। তো ঘৰতে মই ট্ৰাই কৰিছিলোঁ 6 to 7 hours দিবলৈ, আৰু বন্ধত 12 to 14 hours প্ৰায় নিজৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰিছিলোঁ। অভিভাৱক হিচাপে মোৰ ভালেই লাগিছে, কাৰণ আমিতো মেডিকেলত ছিট পাব বুলি ইয়াত পটেনচিয়েল এণ্ড একাডেমীত মানে যিহেতু পঢ়িবলৈ আগবঢ়াই দিছিলোঁ, আৰু ইয়াৰ টিচাৰবিলাকে আৰু মানে মেণ্টৰ্ছবিলাকে বহুত মানে হেৰি কৰিছিলে, সহায় কৰিছিলে, আৰু তেওঁলোকৰ সহায় অবিহনে আমিতো সম্ভৱেই নহয়। তাই যিহেতু কষ্ট কৰিছে, কষ্টৰ ফলটো তাই পাইছে, আৰু ইয়াতকৈ ভাল আমিতো মানুহ কেতিয়াও সন্তুষ্ট নহয়, আমিতো আৰু বিচাৰোৱে ন। তেনেকৈ মানে এতিয়া যিহেতু নম্বৰ যিমান পালে আমি সিমানতে সন্তুষ্ট, আৰু তাতকৈ এতিয়া আমি আশা কৰিম যে তাই ভাল মেডিকেল এখনত ছিট পায়, সিমানেই। সেইটো কাৰণেই আচলতে আমি বহুত দুখ পাইছোঁ, কাৰণ আমি যিহেতু তাই যিটো 2 বছৰ একেৰাহে যিটো ষ্ট্ৰাগল কৰিলে, সেই হিচাপত তাই যিটো আগৰ পৰীক্ষা দিছিলে সেইটো পৰীক্ষাত যথেষ্ট ভাল কৰিছিলে বুলি ভাবিছোঁ। কিন্তু এতিয়া যেতিয়া এমাহ ব্ৰেক দি দিলে, সেই এমাহৰ ব্ৰেকত মানে তাই যিটো আগৰ যিটো জুচ আছিলে বা প্ৰেছাৰত গৈ আছিলে, সেই প্ৰেছাৰটো অলপ ৰৈ গ'ল, আৰু ৰৈ যোৱাৰ কাৰণেই আমি যিমান ভাবিছিলোঁ সিমান নাই হোৱা যদিও এতিয়া সন্তুষ্ট, আৰু কাৰণ যিহেতু কাট অফো তেনেকৈ কমিব লাগে বুলি ভাবিছোঁ, আৰু সেইমতে ক'ৰবাত ছিট এটা পাব বুলি আশা কৰিছোঁ। আৰু নমস্কাৰ, মোৰ নাম ৰুণালী দেউৰী। মই এইবাৰ ৰিনিট পৰীক্ষাত 720 ভিতৰত 538 পাবলৈ সক্ষম হৈছোঁ, আৰু মই পাছ আউট কৰিছোঁ পটেনচিয়েল এণ্ড কনচেপ্ট একাডেমীৰ পৰা। প্ৰস্তুতি স্কুল থকা সময়ত এনেকৈ 3টালৈকে আমাৰ ক্লাছ হয়, তাৰপৰা ছেল্ফ ষ্টাডি মই 6 ঘণ্টা কৰিবলৈ চাওঁ, আৰু যেতিয়া স্কুল নাথাকে বন্ধৰ কেইদিনত তেতিয়া 12 ঘণ্টা বা 10 ঘণ্টা মই পঢ়িবলৈ চেষ্টা কৰোঁ। তেওঁলোকে সকলো ক্ষেত্ৰতে সহায় কৰিছিলে। ইয়াত মডিউলো দিয়ে, তো মডিউলৰ পৰা মই প্ৰেক্টিচ কৰি পিনে ডাউট তেওঁলোকক সুধিছিলোঁ, আৰু তেওঁলোকে ক্লিয়াৰ কৰি দিয়ে। এনেকেই মা দেউতাটো বহুতেই ছাপোৰ্ট কৰিছিলে, কাৰণ মানে বহুত পেচেঞ্চ ৰাখি মোৰ লগত সদায় লাগি থাকে, যি সহায় লাগে চব সহায় কৰি দিয়ে। ইমান ভাল নাই হোৱা যদিও মই সন্তুষ্টই বাৰু। নমস্কাৰ, মোৰ নাম মুজাহিদ ইছলাম বৰা। মই এইবাৰ নীট পৰীক্ষাত 720ৰ ভিতৰত 529 নম্বৰ পাবলৈ সক্ষম হৈছোঁ। মই শিৱসাগৰ PNC একাডেমীত পঢ়ি আছিলোঁ। মই স্কুলত শিক্ষাগুৰুসকলে পঢ়াই আছিলে ভালকৈ, তাৰপৰা ঘৰতো গৈ মই নিজে ছেল্ফ ষ্টাডি কৰিছিলোঁ, আৰু যিমান যি স্কুলৰ পৰা কাম দিছিলে সেইবোৰ ভালকৈ কৰিছিলোঁ। ছিট পোৱাটো এতিয়া ক'ব নোৱাৰি, যেতিয়া মানে ষ্টেটৰ পৰা মেৰিট লিষ্ট এখন আহিব, তাৰপৰা কাউন্সেলিং হ'ব, কাউন্সেলিঙৰ পাছতে গম পাম।